আজিৰ মাছৰ জোলত আছিল মোৰ জিৰা, মৌৰি, আদা গোটেইখিনি এনেকৈ কাঁচা জলকীয়া গোটেইখিনি এনেকৈ পটাত পটি লৈছোঁ। আৰু এনেকৈ আদা নহৰুখিনিতো লাগিবই লাগিব, লগতে মাছখিনি এনেকৈ ভাজি ল'লোঁ। আদা নহৰু নহ'লে মাছখিনি ভাল নালাগে খাবলৈ, আৰু মাছৰ জোলত আদা নহৰু নপৰিলে একেবাৰে বেয়া লাগে। এনেকৈ ৰঙা ৰঙাকৈ মাছখিনি ভাজি লোৱাৰ পিছত চব্জিখিনিও ভাজি ল'লোঁ। লগতে চব্জিখিনি ভাজি নল'লেও ভাল নালাগে, আৰু এনেকৈ ভাজি ল'লোঁ অকণমান, তেনেকৈয়ে হওক, ৰঙা কৰিব নালাগে বেছি। আৰু এনেকৈ অকণমান কালঞ্জি দিলোঁ আৰু এটা কেঁচা জলকীয়া দিলোঁ, দি পেলাই এনেকৈ পিছত আকৌ অলপ পিঁয়াজ দিলোঁ, আৰু পিঁয়াজ দিবও পাৰে নিদিবও পাৰে, আৰু এনেকৈ ভাজি ল'লোঁ। এয়া হৈছে আদা জিৰা মৌৰি বটা এচামুচ এনেকৈ দিলোঁ মই, দি পেলাই ভালকৈ এনেকৈ ভাজি ল'লোঁ। অকণমান পানী ছটিয়াই দিব লাগিব, নহ'লে কি হ'ব কেৰাহীটোত লাগি যায়। আৰু এনেকৈ মই অকণমান পানী দিলোঁ, লগতে হালধিখিনি দি এনেকৈ ভাল কৰি লৰাই ল'লোঁ মই। জলকীয়া গুড়া আপোনালোকে দিব পাৰে নিদিব পাৰে, মই অকণমান জলকীয়া গুড়া দিলোঁ, অকণমান ৰঙচুৱা হ'লে ভাল লাগে। আপোনালোকে নিদিবও পাৰে, কাঁচা জলকীয়া দিলেও হ'ব। লগতে এনেকৈ মই অকণমান পানী দি আকৌ ভাজি লৈছোঁ। এইখিনি ভাজ হোৱাৰ পিছত অকণমান যেতিয়া ঢাকি দিম, আৰু ঢাকি দিয়াৰ পিছত মই 5 মিনিট পিছত আকৌ অকণমান লৰাই লৈছোঁ। এনেকৈ পানীখিনি শুকাই গ'ল, আৰু চব্জিখিনিও অলৰেডি সিজি গৈছে, হাফ সিজা হৈ গৈছে। আৰু লগতে এনেকৈ পানী আকৌ অকণমান দিম। এয়া দেখিছে মই বেছি কৰি অকণমান পানী দিছোঁ যাতে চব্জিখিনি আৰু সিজি যায়। আপোনালোকৰ ইচ্ছামতে পানী দিব, যিমান আপোনালোকৰ দৰকাৰ হয় সিমান, আৰু মই ইমানখিনি পানী দিছোঁ। এনেকৈ ঢাকনিখন দি লওঁ, আৰু নিমখখিনি দি লওঁ। এনেকৈ মই পানী থাকোঁতে মই নিমখ দিছোঁ, আপোনালোকে ইচ্ছামতে যেতিয়া ইচ্ছা হয় তেতিয়া দিব। আৰু এনেকৈ ঢাকনিখন খুলি ল'লোঁ, দি পেলাই মাছখিনি ঢালি ল'ম। হেল্ল' বন্ধুসকল, আপোনালোকৰ খবৰ কি? ভালে আছে নিশ্চয়, ময়ো ভালে আছোঁ। আজি এনেকুৱা ব্লগটো কেনেকুৱা লাগিল জনাব। আৰু মই একেবাৰে হালকা ৰেচিপি এইটো, আৰু চজনাও দিছোঁ লগতে মই, আৰু একেবাৰে হালকা হয়। আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল ছাবস্ক্ৰাইব কৰি